নমস্কাৰ চবকে। আমি এইটো বহুত আগৰ পৰা আমি প্লেন কৰিছিলোঁ। আজি যোৱা 2 বছৰ আমাৰ 4 বছৰ হ'ল অহেন আৰ্ট ষ্টুডিঅ'ৰ, কিন্তু আমি প্ৰায় 2 বছৰমানৰ পৰা আমি প্লেন কৰিছিলোঁ যে আমি এটা এক্সিবিশ্যন কৰিব লাগে। তো আমাৰ ইয়াতে প্ৰায় 15টা পিচ আছে, তাৰ ভিতৰত ইনষ্টলেশ্যন এটা আছে আৰু বাকী 14খন আমাৰ পেইণ্টিং আছে। এইখিনি আমাৰ বহুতখিনি এক্সপেৰিমেণ্টেল হয়। এইটোত আমি মুভমেণ্ট হিচাপেও আমি ধৰোঁ, কাৰণ এইটো এটা এনেকুৱা ঘটনা ঘটি আছে যিটো অসমত বা পূৰা আমাৰ নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইম হৈ থকা যেন লাগিছে। কাৰণ আমাৰ যিটো কনচেপ্ট অহেন আৰ্ট ষ্টুডিঅ'ৰ ভিজুৱেল আৰ্ট এণ্ড ভিজুৱেল কমিউনিকেশ্যন, এইটো আমাৰ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এটা ষ্টুডিঅ' হয় য'ত আমি ভিজুৱেল কমিউনিকেশ্যন প্ৰেক্টিছ কৰোঁ, ভিজুৱেল আৰ্ট প্ৰেক্টিছ কৰোঁ, ভিজুৱেল আৰ্টৰ বিভিন্ন ধৰণৰ ফৰ্ম আমি প্ৰেক্টিছ কৰোঁ। আমি পেইণ্টিং, ডিজাইন, এনিমেশ্যন, আমি ক্ৰাফ্ট আৰু আমি বহুত বস্তু আমি এক্সপ্ল'ৰ কৰি আছোঁ। আমি অন্যান্য বহুত যিমান ভিজুৱেল আৰ্ট আছে আমি সেইবিলাক আমি প্ৰেক্টিছ কৰিবৰ কাৰণে আমি এটা আমি কমিউনিটি হিচাপে আমি এতিয়া চবেই লগ হৈ আছোঁ। তো এই গোটেই প্ৰক্ৰিয়াটোৰ এটা ফলস্বৰূপে আমাৰ এইটো ওলাইছে আমাৰ এইবাৰৰ এক্সিবিশ্যনটো। তো ইয়াতে আমি যিখিনি ছবি আমি ডিছপ্লে কৰিছোঁ, তো এইখিনি আমাৰ বহুত চিলেক্টিভ ডিছপ্লে হয়। আৰু যিখিনি কৰিছে আমাৰ চবৰে এক্সপিৰিয়েঞ্চ আছে যদিও, প্ৰফেচনেলি হৈছে যদিও আমাৰ মানুহখিনি খুবেই নতুন। কিন্তু আপুনি যেতিয়া এক্সিবিশ্যনখন চাব কেতিয়াও ফিল নহয় যে এইখন নতুন হয়, নতুন আৰ্টিষ্টৰ দ্বাৰা কৰা, কাৰণ তেওঁলোকৰ তাত কমিউনিকেশ্যনটো আছে। তো এইটোৱেই হ'ল এটা মুভমেণ্ট যে আমি লেংগুৱেজ এটা ডেভেলপ কৰি আছোঁ আৰ্টৰ। তো সেইটো আমি ইয়াতে ছবিবিলাকত দেখা পাইছোঁ। আমি যিমান এইকেইদিনত এক্সপিৰিয়েঞ্চ কৰিছোঁ, যিমান আমাৰ অডিয়েঞ্চ ভিউৱাৰ্ছ আহিছে, তো ভিউৱাৰ্ছবিলাকেও আমাক সেইটো কথা কৈছে যে ছবিখিনি অলপ বেলেগ লাগিছে। তো আমি অলপ সাহস কৰিছোঁ যে আমাৰ ইয়াতে এক্সিবিশ্যনটো আমি ষ্টুডিঅ'ত কৰাৰ কাৰণে, কাৰণ আমি ষ্টুডিঅ'ত এক্সিবিশ্যনখন অকল এক্সিবিশ্যন হিচাপে কৰা নাই। ইয়াতে আমি বিচাৰিছোঁ যে আমাৰ আৰ্টিষ্টখিনিৰ লগত মানুহে কথা বতৰা পাতক, তাৰ লগতে অন্তৰংগ আলাপ হওক, কুৱেশ্যন আনচাৰ হওক, ষ্টুডেণ্টবিলাকে আহি ইজি হওক। পেইণ্টিঙক কেতিয়াবা আমি বহুত ডিষ্টেঞ্চ হৈ যায়, কাৰণ পেইণ্টিংটো আমাৰ বহুত ৰেচপেক্টৰ কাৰণেও হয় কেতিয়াবা, বা কেতিয়াবা বহুত গধুৰ ফিল হয় যে পেইণ্টিং মানে কিবা এটা গধুৰ বস্তু, এক্সিবিশ্যন মানে তাতকৈ গধুৰ বস্তু। কিন্তু হয় গধুৰ, ছিৰিয়াছ বস্তু হয়, কিন্তু ঢুকি নোপোৱা নহয়, ওচৰতে পায়। তাক আমি ইউজটো কৰিব ট্ৰাই কৰিছোঁ, এৱেৰনেছ ক্ৰিয়েট কৰিব ট্ৰাই কৰিছোঁ, সেইকাৰণে যাতে আৰ্টিষ্টখিনিৰ লগত কথা পাতিব পাৰে, আৰ্টিষ্টখিনিৰ লগত মত বিনিময় কৰিব পাৰে, তেওঁলোকে কি ভাবি আঁকে, বা যিবিলাক ষ্টুডেণ্ট আহিছে তেওঁলোকেও এইটো জানিব বিচাৰিছে যে এনেকুৱা কাম কৰিব লাগিলে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰি, কেনেকৈ আমি প্ৰেক্টিছ কৰা দৰকাৰ, কেনেকুৱা ধৰণৰ আমি ডিচিপ্লিন মেইনটেইন কৰা দৰকাৰ, এইবিলাক বস্তুৰ ওপৰত আমি চৰ্চা কৰিছোঁ। এই কথাখিনিক লৈ মই এতিয়া নতুন যিখিনি মানুহ আছে যোনে ফাৰ্ষ্ট টাইম এনেকৈ পেইণ্টিং কৰিছে, তেওঁলোকৰ পৰাও জানিব বিচাৰোঁ যে তেওঁলোকৰ কেনেকুৱা অনুভৱ। তো এক্সিবিশ্যনখন কৰি মোৰ খুবেই ভাল লাগিছে, যিহেতু মোৰ ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিব পাইছোঁ খায়ুল্লা আৰু জেইনাবা আৰু বাকী মেম্বাৰ্ছখিনিৰ লগত। কাৰণ মই খায়ুল্লা আৰু জেইনাবাক কৰোণাৰ পিছতে লগ পাইছোঁ, আৰু সেইটো টাইমত এনেকুৱা আছিলে, মই বিচাৰি আছিলোঁ যে মোৰ এনেকুৱা এটা শিকিব লাগে। মষ্টলি মই এনাটমিৰ কাৰণে শিকিব বিচাৰিছিলোঁ। তাৰপিছত যেতিয়া ফাৰ্ষ্ট খায়ুল্লাৰ লগত কথা পাতিছিলোঁ, তাৰপিছত মই যেতিয়া ষ্টুডিঅ'ত আহিছোঁ তেতিয়া গম পাইছোঁ যে এনেকুৱা ভিজুৱেল কমিউনিকেশ্যন, ভিজুৱেল আৰ্টো বুলিও এটা বস্তু আছে। তো মোক খায়ুল্লা আৰু জেইনাবাই সেই পাকটো দেখাইছে যে এইটো লাইনত তুমি যাব পাৰা, যে এইটো কৰিব পাৰা। কাৰণ মোৰ আগতে এনেকুৱা আছিলে যে মই কিবা এটা যদি আঁকো মানে বহুত ৰিয়েলিষ্টিক বা বহুত মানে এনেকৈ চাই চিতি আঁকিব লাগিব, যে অলপো লাইন চাইন বেকা হ'ব নোৱাৰে বা এনেকুৱা। কিন্তু তেওঁলোকে মোৰ সেই ভ্ৰমটো ভাঙি পিনে যে মই নিজৰ ফিলিংছখিনি যে ড্ৰ কৰিব পাৰিম, মোৰ যে মাইণ্ডত যি চলি থাকে সেইটো যে ড্ৰ কৰিব পাৰিম, সেইটো পাকটো দেখাই দিছে। তাৰপিছত মই তাতে প্ৰায় 2 বছৰ শিকি পিনে মোৰ নিজৰ কাৰণে মই বাহিৰত যাব লগা হ'ল। তাৰপিছত মই তেতিয়াই কৈ থৈ গৈছিলোঁ যে মই আহি পিনে আকৌ অহেন আৰ্ট ষ্টুডিঅ'তে জইন কৰিম। তো আহি পিনে মই ফাৰ্ষ্ট যেতিয়া ইয়াতে আহিলোঁ আকৌ জইন কৰিলোঁ। জইন কৰাৰ পিছত খায়ুল্লাহঁতে ক'লে যে আমি এক্সিবিশ্যন এখন পাতিম, পেইণ্টিং কৰিবা নেকি? ফাৰ্ষ্টে মই ইমান ভাবা নাছিলোঁ যে এনেকুৱা কৰিম বুলি, বা মানে মোৰ মাইণ্ডত অহা নাছিলে যে কি কৰিম। কাৰণ মোৰ এটা এইটো আছিলে যে এক্সিবিশ্যন কৰিলে মানে বহুত ডাঙৰ পেইণ্টিং বা বহুত তেনেকুৱা কনচেপচুৱেল মানে বহুত ডিপ থটৰ পেইণ্টিং কৰিব লাগিব বুলি। কিন্তু তেতিয়া বুজালে যে
পেইণ্টিংটো পেইণ্টিঙে হয় ন, কাৰণ তাত তুমি কিবা এটা কমিউনিকেট কৰিব বিচাৰিছা, তুমি সেইটো আঁকিলেই হয়, সেইটোৱে ভিজুৱেল কমিউনিকেশ্যন যোনটো হয়। তো মই সেইটো কৰিলোঁ। তাৰপিছত মই একো আইডিয়াছ ভাবি পোৱা নাছিলোঁ। তাৰপিছত এদিন ঘপককৈ মই নিজৰ ৰুমত থাকোঁতে এটা আইডিয়া আহিলে। তাৰপিছত মই খাইলদাক ক'লোঁ যে মই এনেকৈ কৰিব বিচাৰিছোঁ। তেতিয়া যিটো ষ্টুডিঅ'ৰ পৰা বা মেম্বাৰ্ছ পৰা বা খাইলদাৰ পৰা মই ছাপৰ্ট পালোঁ, সেইটো কাৰণে মোৰ খুবেই ভাল লাগিছে। আৰু মোৰ এনেকুৱা হয় কি মানে মই এটা বস্তুত বহুত দেৰিলৈকে ফ'কাছ কৰি থাকিব নোৱাৰোঁ। তো মানে সৰব পৰাই মোৰ অলপ টাইম লাগিছে, কিন্তু লাষ্টত গৈ তেওঁলোকৰ ছাপৰ্টত মই নিজৰ পেইণ্টিংখন ফিনিছ কৰিব পাৰিছোঁ। তাৰপিছত যেতিয়া এক্সিবিশ্যনটো অ'পেন হৈছে, তেতিয়া বহুত মানুহ আহিছে, বহুত মানুহে চাইছে, মানে ভিতৰৰ পৰা বহুত ভাল লাগিছে যে এটা প্লেটফৰ্ম পাইছোঁ য'ত মই নিজৰ পেইণ্টিং, নিজৰ ভিজুৱেল আৰ্টটো প্ৰেজেণ্ট কৰিব পাৰিছোঁ। বহুতৰ পৰা এপ্ৰিচিয়েশ্যন পাইছোঁ, বহুতে পেইণ্টিংখনৰ লগত ৰিলেটো কৰিব পাৰিছে। তো সেইটো কাৰণে মই বহুত মানে এক্সাইটেড আৰু বহুত থেংক ইউ টু অ'হেন আৰ্ট ষ্টুডিঅ', খাইলদা, জেইনাবা এণ্ড আদাৰ মেম্বাৰ্ছ। তো সেইটোৱে মানে বিদ্যুতে যদিও কৈছে পেইণ্টিংখন তাৰ যেনেকৈ ক'লে যে ডিপ থটৰ হ'ব লাগিব বুলি আগতে এটা কনচেপ্ট থাকে, তাৰপিছত তেওঁ কৰিলে পেইণ্টিংখন কৰাৰ পাছত ইমান এনেকুৱা ডেপথত যে আমি যাব লাগিব এনেকুৱা নহয়। কিন্তু সঁচা ক'ব গ'লে তেওঁৰ যিখন পেইণ্টিং তেওঁ কৰিছে, যিবিলাকে আহি দেখিছে গমে পাব যে সঁচাকৈ সেইটো তেওঁ যদিও অনুভৱ কৰা নাই বা কৰোঁতে যদিও ভাবা নাই, সেইটো এটা ডিপ থট এটাই মানে ভিতৰলৈকে লৈ গৈছে। মানুহৰ যিটো এটা থাকে ভিতৰত ইনাৰ থট, সেইটো লৈ গৈছে। আৰু বহুত সময়ত আৰ্টিষ্টে নাভাবে যে সেই যে বাটটোলৈকে লৈ যাব, কিন্তু সেইটোলৈকে লৈ যায় আল্টিমেটলি। তো সেইটোৱে আমি চবেই এনজয় কৰিছোঁ গোটেই এক্সিবিশ্যনটো। এতিয়া মই মৌচুমী কাষলৈকে যাওঁ। মৌচুমী যিহেতু এটা ক্ৰছেট ইনষ্টলেশ্যন কৰিছে, এইটো বহুত ৰেয়াৰ হয় আমাৰ ইয়াতে, বহুতে দেখাই নাপায় যে ক্ৰছেট ইনষ্টলেশ্যন কেনেকৈ হয়। বহুতে নাভাবেই যে ক্ৰছেট ইনষ্টল কৰিব পাৰি। তেওঁৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ, কেনেকৈ কৰিলে, কেনেকৈ আহিলে? এক্সিবিশ্যনটো চাই নিজেই হ'লেও আৰ্টৰ এক্সিবিশ্যন মই ফাৰ্ষ্ট দেখি পাইছোঁ ইয়াতে, ভাল লাগিছে। আৰু নিজেও মই ফাৰ্ষ্ট ইনষ্টলেশ্যন মানে ইয়াতে কৰিছোঁ। বাকী যোনে আহিছে যোনে ভিজিট কৰিছে বা তেওঁলোকে আহি পেলানি ফাৰ্ষ্ট মোৰ ইনষ্টলেশ্যনটো দেখা পাইছে, আৰু তেওঁলোকৰ মুখৰ এক্সপ্ৰেশ্যনতে গম পায় যে বহুত ভাল পাইছে। বাচ্চাবিলাকো বহুত ভাল পাইছে, টয়ছবিলাক দেখিছে সাগৰৰ সেইটো ৰিলেটেড মানে মেইনলি বাচ্ছাৰ কাৰণে সেইটো কৰা হৈছে। তেহেঁতক বা চাবলৈ এট্ৰেক্ট কৰিবলৈ বস্তুখিনি সেইটো মই ভাবি পেলানি মানে ইনষ্টলেশ্যনটো বনাইছোঁ। ষ্টুডিঅ'ৰটো বাকী মেম্বাৰ্ছবোৰৰ লগত বা আপোনালোকৰ লগততো মানে লগ হৈয়ে থাকোঁ, ক্লাছেই হওক বা বাহিৰৰ বেলেগ বেলেগ ইভেণ্টেই হওক। কিন্তু এইটো এক্সিবিশ্যনৰ কাৰণে যিখিনি কাম কৰিছিলোঁ সেইখিনি অলপ বেলেগ আছিলে, অলপ বেছি ক্ল'জনেছটো আহি গৈছিলে। তাৰমানে আছে এম্বিয়েঞ্চ এটা আছে, গোটেই ষ্টুডিঅ'টো যিটো এনভাইৰনমেণ্ট এটা আছিলে। আৰু সদায় পেইণ্টিং কৰিছোঁ, সেনেকৈ কেতিয়াও কৰা নাছিলোঁ যে এনেকুৱা বেলেগ বেলেগ মানুহৰ লগত, ইমান মানুহৰ লগত, আৰু চব ক্ৰিয়েটিভ মানুহ আৰু চবেই কিবা এটা কৰি আছে। আমি এতিয়া আৰ্ট ষ্টুডিঅ'ত আছোঁ, চবেই গোটেইকেইটা আৰ্ট কৰাই মানুহ হয়। আমি সেই বস্তুটো আমি আৰ্টৰ থ্ৰুদি কৰি আছোঁ। আৰু সেইটোৱে মানে প্ৰত্যেক আৰ্টিষ্টে সেইটো বিচাৰে যে এনেকুৱা এটা এম্বিয়েঞ্চ পাওক বা এনেকুৱা ধৰণৰ ছেইম মানুহৰ লগত আমি কাম কৰোঁ। সেইটো মোৰো যিমান চিনাকি বা লগৰ আছে বা চিনি পোৱা আৰ্টিষ্ট, তেওঁলোকে চবেই সেইটোৱে কয়, ইয়াতে সেইটো ফিল কৰে। আৰু মোৰ নিজৰে প্ৰাউড ফিল হয়, আৰু মই ইমান ক্ল'জত থাকিব পাৰিছোঁ গোটেই ষ্টুডিঅ'টোৰ এটা কি সিহঁতে সেইটো অপৰচুনিটি মানে যদিও পাইছে, কিন্তু ইমান সোমাই যাব পৰা নাই। এতিয়া এটা পাৰ্ট হিচাপে কৰি আছোঁ, নিজে সেইটো কাৰণে বহুত সুখী। আৰু একেলগে কাম কৰিছোঁ, বেলেগ বেলেগ ধৰণৰ, চবৰে বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ আছে, বেলেগ বেলেগ ধৰণ আছে কাম কৰাৰ। সেইখিনিৰ পৰা বহুত ইনস্পায়াৰ হ'ব পাৰোঁ, মটিভেশ্যন পাওঁ। বেলেগ বেলেগ চবৰে বেলেগ বেলেগ থাকে ন চিন্তাধাৰা, গোটেইখিনি। কেতিয়াবা এনেকুৱা থাকে যে মই এইটো ভাবিছোঁ মই এনেকৈ কাম কৰোঁ, সেইটোৱে চাগে ৰাইট হয়, বাট বেলেগে বেলেগ ধৰণে কৰি আছে আৰু সেনেকৈ এটা কমপ্লিট ৰিজাল্ট এটাও পাইছে। তো আমি কিছুমান বস্তু চেঞ্জ কৰিবও পাইছোঁ। আৰু এক্সিবিশ্যনৰ কথা ক'ব গ'লে মই আগৰ পৰাই আৰ্ট এক্সিবিশ্যন চাইছোঁ বহুত, কিন্তু সঁচাই সেইটো কথাটো আছিলে কিবা এটা হেভি ফিল হয়, কিবা এটা বেলেগ যেন লাগে। মানে সেই কানেকশ্যনটো ফিল নহয় যে তাত ডিছপ্লে কৰিছে, আমি জাষ্ট চাইছোঁ, কিন্তু কিবা এটা কানেক্ট হ'ব নোৱাৰোঁ যিমানে চেষ্টা কৰোঁ। আৰু সেইটোও আছিলে ইয়াতে যিটো আমাৰ আৰ্টিষ্টক লগ কৰাৰ অপৰচুনিটি আছে, সেইটো
বাহিৰত ক'তো মানে পোৱা নাই, যিমান মই এক্সিবিশ্যন চাইছোঁ ক'তো পোৱা নাই, আৰ্টিষ্ট তেনেকৈ এভেইলেবল নাথাকে। তো বহুত পেইণ্টিং চাই কিছুমান চিন্তা আহে যে এইটো এনেকুৱা হয়, বা কেতিয়াবা বহুত বেছি ভালো লাগে, লগ কৰিব মন যায়, কথা পাতিব মন যায়, কেনেকৈ কৰিছে, কি ভাবি আঁকিছে, মিডিয়াম কি, সেইবোৰ মানে নিজৰ মাজতে ৰৈ যায়। দুটা পইণ্টে ৰাইট, থাকিলেও ভাল নাথাকিলেও ভাল, নথকা এটা পইণ্ট আছে, থকাৰো এটা পইণ্ট আছে। তো আমি এটা বেলেগ লৈছোঁ আৰু সেয়াই আৰু বস্তুবিলাক আমি যিটো শ্বেয়াৰিং শ্বেয়াৰিং ইজ কেয়াৰিং, আমাৰ যিবিলাক কিডছে কৈ আছে বাচ্ছাক আমি এইবিলাক শিকাওঁ শ্বেয়াৰিং ইজ কেয়াৰিং, বাট আমিওতো কৰিব লাগে। তো চব শ্বেয়াৰ কৰিলেহে গ্ৰ'থ হয় ন। তো সেইটো এটা আমি শ্বেয়াৰ কৰিছোঁ, টাইম শ্বেয়াৰ কৰিছোঁ, আমি একেলগে ছবি আঁকিছোঁ, একেলগে খানা খাইছোঁ, বহুত কফি খাইছোঁ। চ' তো শ্ৰীপৰ্ণাই ক'ব অলপ। এইটো মোৰ ফাৰ্ষ্ট টাইম আছিলে এনেকুৱা ধৰণৰ মানে থিম থকা এখন এক্সিবিশ্যনত পাৰ্টিচিপেট কৰা। চ' মই এনেকুৱা ধৰণৰ বেচিকেলি যোনবিলাক টপিক য'ত এক্সপ্ৰেছনিজম জড়িত হৈ থাকে, মানে ছেল্ফ এক্সপ্ৰেছন দি পেলাই যোনবিলাক পেইণ্টিং কৰিব পাৰি, চ' তেনেকুৱা কৰিম বুলি মই কেতিয়াও ভবা নাছিলোঁ। চ' দিছ ইজ মাই ফাৰ্ষ্ট টাইম। আৰু এইটো সম্ভৱ হৈছে চাগে মই অ'হেনত জইন কৰাৰ কাৰণে, কাৰণ আগতে মই মষ্টলি ৰিয়েলিষ্টিক কাইণ্ড অফ পেইণ্টিংবিলাক কৰি আছিলোঁ। চ' তেনেকুৱাই কৰি আছিলোঁ, আৰু মই আগলৈও তেনেকুৱাই কৰি যাম বুলি ভাবিছিলোঁ। বাট ইয়ালৈ অহাৰ লগে লগে মোৰ পাৰ্চপেক্টিভটোৱে চেঞ্জ হৈ গ'ল আৰ্টৰ প্ৰতি, যে এনেকুৱা ধৰণেও পেইণ্টিং কৰিব পাৰি। চ' গোটেই প্ৰচেছটো মই বহুত এনজয় কৰিছিলোঁ। অলম'ষ্ট 2 monthsমানটো লাগিছিলে আমি চবে একেলগে পেইণ্টিং কৰা। চ' মই গোটেই সেই প্ৰচেছটো এনজয় কৰিছিলোঁ, চবৰে পাৰ্চপেক্টিভবিলাক গম পালোঁ। যদিও মই আগতে 1-2খন এক্সিবিশ্যনত পাৰ্টিচিপেট কৰিছোঁ, বাট মষ্টলি তাত মোৰ পেইণ্টিংছবিলাক এনেকুৱা লেণ্ডস্কেপ বা ৰিয়েলিষ্টিক বস্তুৱে আছিলে। বাট এইটো ফাৰ্ষ্ট টাইম মই এনেকুৱা এটা থিমৰ এক্সিবিশ্যনত পাৰ্টিচিপেট কৰিছোঁ। চ' বহুত ভাল লাগিলে কৰি, আৰু আগলৈও কৰিম বুলি ভাবিছোঁ। এনেকুৱা এক্সিবিশ্যন আৰু হ'ব লাগে, যিহেতু আমি নিজৰ আৰ্টৱৰ্কবোৰ ডিছপ্লে কৰিব পাৰোঁ, আৰু বহুত মানুহে চাবলৈ আহে, বহুত আৰ্ট ভাল পোৱা মানুহে, আৰ্ট এপ্ৰিচিয়েট কৰা মানুহে। চ' তেনেকুৱা এটা প্লেটফৰ্ম যিহেতু অ'হেনে দিছে, চ' মই বহুত গ্ৰেটফুল হয়। আগতে এক্সিবিশ্যনবিলাকত পাৰ্টিচিপেট কৰিছোঁ, নিজৰ পেইণ্টিঙো দিছোঁ, কিন্তু তেতিয়া যিটো এক্সপিৰিয়েঞ্চ আছিলে আৰু এতিয়াৰ এক্সপিৰিয়েঞ্চটো বহুত ডিফাৰেঞ্চ আছে। আগতে কৰিছিলোঁ জাষ্ট ছবি এখন আঁকিছিলোঁ, এতিয়া যিটো চিন্তাত মানে ডেভেলপো হৈ আছে, গ্ৰ' হৈ আছে, ইনস্পায়াৰ হৈ আছোঁ বেলেগৰ পৰা। অলপ বেলেগ ধৰণৰ হৈছে পেইণ্টিংবোৰ আগতে অঁকা পেইণ্টিংবোৰতকৈ, আৰু নিজেই ফিল কৰিছোঁ যে অলপ বেলেগ ধৰণৰ মানে ভেলু ক্ৰিয়েট হৈ আছে বস্তুবোৰৰ। আৰু অপৰচুনিটিটো এনেকুৱা, যিটো চবতকৈ অলপ যিখিনি দেখি আহিছোঁ সেইখিনিতকৈ বহুত বেলেগ হয়। আৰু নিজে যিহেতু পাৰ্টিচিপেট কৰিব পাৰিছোঁ, নিজে বহুত লাকি বুলি ভাবিছোঁ। আৰু এনেকুৱা অপৰচুনিটি হয়তো বহুতে পোৱাও নাই। আৰু আমাৰ যিহেতু প্ৰেক্টিছ কৰি আছোঁ আমি বৰ্তমান, আৰু আমি এইটো টাইমতে সেইটো দেখাবও লাগিব, কাৰণ এনেইতো কৰি থাকে, আমিও আগৰ পৰাই কৰি আছোঁ, কিন্তু কাকো দেখুওৱা নাই, বা এনেকুৱা এটা প্লেটফৰ্ম নাই য'ত দেখালে ভিউজ বাঢ়িব, বা যাক আমি দেখাব বিচাৰিছোঁ সি দেখা পাব। এতিয়া ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে যে কোনোবা বায়াৰ্ছ, আৰ্ট কালেক্টৰ, তেওঁলোকৰ মানে আমি এতিয়া নিজে মানে এক্সপিৰিয়েঞ্চ কৰিব পাৰিছোঁ যে এনেকুৱা এটা হয় এক্সিবিশ্যন এখনত। আৰ্টিষ্ট এজনে এইটো এটা লাইফ থাকে যে তেওঁৰ যিটো কিনা বেচাৰ যিটো থাকে, নৰ্মেল কমিশ্যনৰ সেইটো এটা বেলেগ হয়। আৰু এতিয়া এক্সিবিশ্যন যেনেকৈ ছবি চাই কিনা, বা কিছুমান মানুহে থাকে যিবোৰে কালেক্ট কৰে আৰ্টবোৰ, আৰু অলৰেডি এটা ভেলু ক্ৰিয়েট হৈ আছে। যিখিনি আমাৰ ছবি গোটেইকেইজন আৰ্টিষ্টে কৰিছোঁ, চব ছবিৰে মই নিজে ভাবোঁ যে ভেলু আছে গোটেইকেইখনৰ, এনেকুৱা নৰ্মেল ছবি নহয়। কাৰণ যিমান মানুহে আছে ৰিয়েকশ্যন দেখিলেও গম পায় যে অলপ বেলেগ ধৰণে চাইছে ছবিবোৰ। বেলেগ বেলেগ ধৰণৰ মানুহ, যি ধৰা
কোনোবা হয়তো এক্সপেক্ট কৰা নাছিল যে ইয়াতে এটা ইনষ্টলেশ্যন দেখা পাব আহি পেলাই পেইণ্টিঙেই ভাবি আছিল না মই আজিলৈকে মোৰ দেখাই নাই আৰু এক্সপিৰিয়েঞ্চ এনেকৈ কৰিয়ে পোৱা নাই ইয়াতেই ফাৰ্ষ্ট হয় আৰু কাম কৰি ভাল লাগিছে আৰু নিজৰ কিবা এটা ইনষ্টলেশ্যন বুলিবলৈ আছে দেখা পাইছে সেইটো আৰু মানুহে বহুত নাজানেই ক্ৰছেটৰ মানে ভিতৰৰ পৰা কি কেনেকুৱা দেখা পায় বহুতে এনেকুৱা ক্ৰছেট বুলিবলৈ ক্ৰছেট ৱৰ্ডটো নাজানে আণ্টিহঁতৰ ঊলৰ কাম সেনেকুৱা বুলি ভাবে কিন্তু কি প্ৰডাক্ট ইউজ কৰোঁ আমি কেনেকুৱা ইয়াৰ্ণ ইউজ কৰোঁ সেইবোৰতো নাজানেই বহুতেই আৰু ইয়াতে ষ্টুডিঅ'ত সোমাই আহিয়ে মোৰ লগৰখিনিও আহিছে ইয়াত ফাৰ্ষ্ট সোমাই আহিয়ে মানে কয় ইমান ধুনীয়া হয় ভিতৰত সোমাই ইমান এনভাইৰমেণ্টটো বহুত ধুনীয়া ইনফেক্ট মই ফাৰ্ষ্ট আহি পেলাই মই তেনেকেই ফিল কৰিছোঁ ষ্টুডিঅ' যেতিয়াৰ পৰা আমাৰ আৰ্টৰ প্ৰমোশ্যন কৰিছে আমাৰ যিটো টেগো আছে আমাৰ অহেন আৰ্ট ষ্টুডিঅ' যিটো মেইন টেগ হয় ড্ৰ ইয়ৰ ড্ৰিম তো আমাৰ কোৰ্ছ ইভেন আমাৰ কোৰ্চত আছে ভিজুৱেল আৰ্ট এণ্ড ভিজুৱেল কমিউনিকেশ্যন ডিজাইন এণ্ড কমিউনিকেশ্যন 2D এনিমেশ্যন কোৰ্চ অফ চইচ এইবিলাক হেণ্ডক্ৰাফ্ট তো ইয়াতে এনেকুৱা নহয় যে আমাৰ অকল আৰ্টে কৰি আছোঁ আমি সদায় আগৰ পৰাই এইটো প্ৰমোশ্যন কৰি আছোঁ যে আৰ্ট এজ এ লাইফষ্টাইল তো যেনেকৈ জেইনে কৈছে ইয়াতে এক্সিবিশ্যনটোত আহিছে বা আমাৰ ষ্টুডিঅ'টোত আহিছে কোনোবাই বেলেগ ধৰণে দেখা পাইছে আৰ্ট মানে এইটো নহয় যে পেইণ্টিংবিলাকে দেখিছে চব ধৰণৰ আৰ্ট এনিমেশ্যনেই হওক ক্ৰছেটিঙৰ আমাৰ ইনষ্টলেশ্যনেই হওক চবেই এটা বেলেগ ধৰণৰ এটা কনচেপ্ট আহি গ'ল আৰু চবেই আহি এনেকুৱা এটা ৰিয়েকশ্যনেও দিয়ে যে এনেকৈ আমি ভবাই নাছিলোঁ এনেকৈ দেখাই নাছিলোঁ তাৰ মানে এটা নতুন কনচেপ্ট দেখি আছে আৰু এইটো ইম্পেক্ট যদি পেলায় তেনেহ'লে সেইটো মই ভাবোঁ যে চব মানুহ ইমান বিজি ইমান এনেকুৱা কম্পিটিটিভ আজিতো কম্পিটিশ্যনৰ যুগ এনেকুৱা টাইপৰ বহুত শব্দ আমি শুনা পাওঁ কিন্তু কাৰ লগত কম্পিটিশ্যন কাৰ লগত কি ন এই গোটেই যিটো লাইফষ্টাইলত যদি সেই আৰ্টটো যেনেকৈ নহওক আহে মানুহৰ তাত তো মানুহে ক'ৰবাত নহয় ক'ৰবাত এটা টাইমত যায় সেই এটা কমা এটা পায় অলপ ফুল টপ নহ'লে কমা এটা পায় যে অলপ উশাহ অলপ সেইটোকে আৰ্ট এজ এ লাইফষ্টাইল আমি সেইটো কৰিব গৈছোঁ য'ত চাইক'লজিকেল এপ্ৰ'চ আছে বা আমি এইটো যিটো কৈ থাকোঁ তো সেইটো আমি ইয়াতে অলপ দেখা পাইছোঁ আৰু বহুতো দেখা পাইছোঁ কেতিয়াবা আমি অভাৰঅল যদি ষ্টুডিঅ'ৰ কথা কওঁ আমি বহুতেই দেখা পাইছোঁ বহুত ধৰণৰ এক্সপিৰিয়েঞ্চ আমাৰ আছে চবৰে আছে তোমালোকৰো আছে তো সেইবিলাকো আমি ন'টিছ কৰিছোঁ তো এইকেইদিনতো এইটো ন'টিছ কৰিছোঁ আৰ্ট এজ এ লাইফষ্টাইল মোৰ ওহেনৰ অহাৰ আগতে যোনটো ষ্টাইল আছিলে বা হেৰি আছিলে সেইটো লাইক কিবা এটা ৰেষ্ট্ৰিকশ্যন এটা আছিলে বান্ধোন এটা আছিলে লাইক এইকেইটাৰ ভিতৰতে মই কিবা টেকনিক ইউজ কৰি পেলাই বা স্কিল ইউজ কৰি পেলাই মই পেইণ্টিং এখন কৰিব পাৰিম বাট সেইটো ইয়ালৈ অহাৰ পিছত চেঞ্জ হৈছে বাউণ্ডেৰীটো ব্ৰেক হৈছে বুলি মই ভাবিছোঁ তো সেইটোৱে এতিয়ালৈকে মই তেনেকৈ ৰিয়েলাইজ কৰা নাই কেনেকৈ ইম্পেক্ট পৰিছে বাট মই ভাবিছোঁ যে চেঞ্জ হৈছে মোৰ ষ্টাইলটো চেঞ্জ হৈছে মোৰ লাইফষ্টাইলততো বহুতেই চেঞ্জেছ পাইছোঁ কাৰণ অ'হেন জইন কৰাৰ আগত যেনেকুৱা মোৰ লাইফষ্টাইল আছিলে বা মই নিজে যেনেকুৱা আছিলোঁ লাইফষ্টাইল বুলি নকওঁ নিজৰ কথা কৈছোঁ যে মানে বহুত অলপ কেঅটিক আছিলে অ'হেনৰ আগত মই জইন কৰিছোঁ তাতো মানে অকল এনেকুৱা বহুত টেকনিকেল বস্তু শিকিছিলোঁ তো তাৰ আগত এনেকুৱা আছিলে যে মানে কিবা এটা যেতিয়া ড্ৰ কৰিব মন যায় বা মানে এনেকুৱা ভাবি পিনে আঁকিব মন যায় পটককৈ নোৱাৰোঁ হয়তো স্কিলত লেক কৰে বা মানে থিংকিংটোত বা থটটোত লেক কৰে তো এনেকুৱা হয় ৰেফাৰেঞ্চ ল'বলগীয়া হৈ যায় আৰু মানে সেইটো কৰোঁতে এনেকুৱা হৈ গৈছিলে অভ্যাস টাইপ মানে হেবিট বনি গৈছিলে যে ৰেফাৰেঞ্চ ল'লেহে মানে পাৰিম বা সেইটো এনেকুৱা মানে তেতিয়াও অলপ চলপ এনেকৈ আউটডোৰ কৰিছিলোঁ বা কিন্তু মানে সেনেকুৱা স্কিলটো বা সেইটো নাছিলে তো যেতিয়া মই অ'হেন ড্ৰ কৰিলোঁ তেতিয়া ফাৰ্ষ্ট মোৰ খায়লদাই লাইনৰ পৰা ষ্টাৰ্ট কৰিছিলে তো মই যেতিয়া লাইন প্ৰেক্টিছ কৰিছিলোঁ তেতিয়া মই খায়লদাকো কৈছোঁ খায়লদা মই আজিকালি বহুত লাইন দেখা হৈ গৈছোঁ ড্ৰয়িং কৰাৰ আগত মই লাইনে দেখোঁ মানে বিল্ডিং এটা চাইছোঁ বিল্ডিঙৰটোতো মানে মই এনেকৈ লাইনছে দেখোঁ মানে পেঞ্চিল লাইন বা সেনেকুৱা তো মোৰ সেইটোৰ পৰা ষ্টাৰ্ট হৈছে আৰু যিমান মই শিকি গৈ আছোঁ যিমান মই টাইম স্পেণ্ড কৰি গৈ আছোঁ খায়লদাৰ লগত বা জেইনাবা বা অ'হেনৰ মেম্বাৰ্ছখিনিৰ লগত চবৰ লগতে সিমান মানে মোৰ অবজাৰ্ভেশ্যনটো বা ৱে অফ ছিয়িংটো মানে অলপ বহুত চেঞ্জ হৈছে মানে যে বস্তু এটা কেনেকৈ অবজাৰ্ভ কৰিব পাৰি বস্তু এটা কেনেকৈ চাব পাৰি যে এটা বস্তুৰ
অকল মই দেখিছোঁ সেইটো ঠিকে আছে, কিন্তু তাৰে মাল্টিপল পাৰ্চপেক্টিভো হ'ব পাৰে, বহুতে বেলেগ ধৰণকৈ চাব পাৰে। তো যেতিয়া ভিজুৱেল কমিউনিকেশ্যন শিকিলোঁ তেতিয়া গম পালোঁ যে মই যেনেকৈ দেখিছোঁ সেইটো মই ভিজুৱেলটো দি কমিউনিকেট কৰিব পাৰিছোঁ নাই। তেতিয়া মানে এনেকুৱা হয় যে এইটো আঁকিলোঁ হয়, কিন্তু মানে যদি সেইটো বস্তুটো মই কি বুজাব বিচাৰিছোঁ সেইটো যদি বুজি নাপায়, তো এনেকুৱা মিনিং নাই ন। কিন্তু আকৌ তাতে এটা কথা আহি যায় যে মানে মই যিটো দেখাব বিচাৰিছোঁ সেইটো নেদেখি বেলেগকৈও বুজিব পাৰে। চবৰে মানে অলপ থট প্ৰচেছটো বেলেগ ন। তো আগতে এনেকুৱা আছিলে যে মানে মই টাইপত আছিলোঁ যে মই যদি এনেকৈ ভাবোঁ এনেকৈ হয় চাগে টাইপত বুলি, মানে এটা থাকে ন যে ষ্টেটিক মাইণ্ড টাইপত কি বা কয় নাজানো। কিন্তু পিছলৈ মোৰ সেইটো চেঞ্জ হ'ল যে বহুতৰ বহুত পাৰ্চপেক্টিভ থাকে, তো মই সেইটো একচেপ্ট কৰিব শিকিছোঁ বা মানে চাব জানিছোঁ। তো সেই জাজমেণ্ট এটা মানে ভাল ৱেত মানে বহুত চেঞ্জ হৈছে। মোৰ জাৰ্ণিটো ক'বলৈ গ'লে ৰিলেট কৰিছোঁৱে, কাৰণ ইয়াতে যিখিনি পাইছোঁ সেইখিনি আমাৰ প্ৰায় সকলোৰে ছেইম হয়। আৰু এইটো সঁচা যে ট্ৰেন্সফৰ্মেশ্যনটো হৈছে আমাৰ, আগতে যিটো আছিলে সেইটোৰ পৰা অলপ বেলেগ হৈছে। আগতে এতিয়া ছবিৰ কথা ক'লোৱে, আগতে অলপ ইমান ভাবা নাছিলোঁ, মানে ভিজুৱেল কমিউনিকেশ্যন যিটো কমিউনিকেশ্যনটো হোৱা নাছিলে ভিউৱাৰ্ছৰ লগত স্পেচিয়েলি। আৰু মানে নিজে কেতিয়াবা ফিল কৰোঁ যে আচ্ছা মই এইটো আঁকিব লৈছিলোঁ, চ' মই এইখিনি আঁকিছোঁ আৰু এইটোৱে হয়। কিন্তু এটা যে সেইটো কমিউনিকেটো কৰিব পাৰি, মই যিটো দেখাব বিচাৰিছোঁ সেইটো বেলেগে যাতে দেখিলেই গম পায় কি হয়, সেইটো ইয়াতে অহাৰ পিছতহে গম পাইছোঁ মই যে ভিজুৱেল কমিউনিকেশ্যনত কিমান বস্তু থাকে, ব্ৰড হয় বহুত। তাৰ পৰা কোনটো বস্তু ইউজ কৰিলে মই কোনটো দেখাব খুজিম আৰু কেনেকৈ বুজি পাব তেওঁলোকে। চ' সেইটো মই এতিয়া যিমান পেইণ্টিংছ কৰোঁ বা ইলাষ্ট্ৰেশ্যন যিয়ে কৰোঁ, চব বস্তুতে সেই বস্তু এপ্লাই কৰিব ট্ৰাই কৰোঁ। এতিয়া মানে মানুহে দেখিলে গম পাব যে কিবা হয়, ধৰক কেৱছ দেখাব বিচাৰিছোঁ মই, তাত মই এনেকুৱা কিছুমান এলিমেণ্ট ইউজ কৰিম যিটো দেখিয়ে তেওঁলোকে গম পাব। আৰু সেইটো ভিজুৱেল কমিউনিকেশ্যনৰ যিটো মই শিকিছোঁ সেইটোৰ পৰাহে গম পাইছোঁ। আৰু বাকী এইটো ৰিয়েলাইজ কৰিছোঁ যে এৱেৰনেছটো লাগে ভিজুৱেল কমিউনিকেশ্যনৰ ওপৰত। বহুতে গমেই নাপায় কি হয় আচলতে, আমি জাষ্ট আঁকিব লাগে, নিজৰ মতে হৈছেখিনি কৰি থওঁ, কিন্তু তাতকৈও ওপৰত আৰু থাকে কমিউনিকেট কৰা মানুহৰ আগত, যিহেতু আমি দেখাম সেইখন বস্তু প্ৰেজেণ্ট কৰিম বেলেগৰ আগত। চ' সেনেকুৱা হৈছে। আৰু আগতে এনেকুৱা আউটডোৰ বা কিবাকিবি এইবোৰ কৰা গৈছিলে, কিন্তু ইমান সেইটো নাছিলে আৰু যে চাই আঁকো ফ্ৰণ্টত যি আছে। এতিয়া মানে মোৰ ষ্টাডিটো অলপ ইনডেফ টাইপৰ হৈছে। সেইটো মই আমাৰ যিমান ইয়াতে মেম্বাৰ আহিছে এতিয়ালৈকে মই বহুতৰ শুনিছোঁ, আমাৰ সোধাও যায়, কাৰণ আমাৰ ইয়াতে বহুত চবেই জানে ইণ্টাৰেক্টিভ হয় গোটেই এম্বিয়েঞ্চটো, ক্লাছ হওক বা যি হওক। সেইটো কাৰণে আচলতে ষ্টুডেণ্টৰ ওপৰতো বহুত ভাল ইম্পেক্ট পৰে। তো বহুতৰ তাত সুধিছোঁ যে তেওঁলোকে মানে অভেনত ষ্টেপ কৰাৰ পাছত যেতিয়া ইয়াতে ক্লাছেছ ষ্টাৰ্ট হয় বা যেনেকৈ খাই ৰ'লে কথাবিলাক যেনেকৈ বুজায়, বহুতে কয় যে ইয়াৰ পৰা বাহিৰত খোজ দিয়াৰ লগে লগে দুনিয়াখন বেলেগকৈ দেখা পাইছোঁ, বেলেগকৈ দেখিবলৈ আৰম্ভ কৰিছোঁ। তো সেইটো অকল আমাৰ কোৰ্চটোৰ কাৰণে নহয়, আমি যেনেকৈ ইয়াতে ইণ্টাৰেক্ট কৰোঁ, যেনেকৈ কথা পাতোঁ চবৰ লগত, চবৰে কি প্ৰব্লেম আছে নেকি এইবিলাক বুজোঁ। তাৰপিছত যেনেকৈ আচলতে অবজাৰ্ভেশ্যনটো যেনেকৈ শিকোৱা যায়, কেনেকৈ চাব লাগে পৃথিৱীখন, তুমি নিজৰ পৰা আৰম্ভ কৰি বাহিৰত খোজ দিয়ালৈকে গোটেই ফেমিলি চাৰাউণ্ডিং, তো সেইটোৱে বহুত ইম্পেক্ট পেলায়। নিজে গম নোপোৱাকৈ মানে আৰ্টটো তেনেকৈ নিজৰ লাইফষ্টাইলত আহি যায়। পখিলা আছে পৃথিৱীত, পখিলা মানে বিউটি আছে। তো বিউটি আছে, যদি তুমি তলমুৱা হৈ খোজকাঢ়ি আছা, বিউটি ক'ত দেখা পাবা? তুমি নখে মাতি লেখা খোজে তলমুৱা হৈ নাথাকিবা পৃথিৱীত পখিলা নাছে। তুমি নখৰ ফালে তুমি চাই আছা, তোমাৰ ভৰিৰ নখত তুমি মাটি দেখি থাকিবা, তুমি অলপ ওপৰ ফালে চোৱা, পখিলা দেখা পাবা। চ' এইটো হ'ল অবজাৰ্ভেশ্যনৰ কাহিনী, লেচন। আমি সৰুতে এইবিলাক শিকিছোঁ, আমি এপ্লাই কৰা নাই। আমি সৰুৰ পৰাই বহুত এডুকেশ্যন লৈছোঁ, ইমান এডুকেশ্যন আমাক নালাগেই। অবজাৰ্ভেশ্যনটো বহুত মেইন কথা। আমি ইয়াতে অভেনত আহে, অভেনত সময় মেজিক হৈ যায়, বাহিৰত গৈ বেলেগ হৈ যায়। হা, তো এই মেজিকটো কি? আচলতে মেজিকটো হ'ল আমি যদি কিবা এটা কৰিব লাগে, আমি যদি কিবা এটা বিল্ড কৰিব লাগে, ফাৰ্ষ্টতে আমি সেই বিল্ডিংটো হ'ব লাগিব না, আমি কেৰেক্টাৰটো বনিব লাগিব। আমি যদি কিবা এটা কেৰেক্টাৰ ক্ৰিয়েট কৰিব লাগে, চ' আমি যেতিয়া পেইণ্টিং এখন কৰিম, পেইণ্টিং এখন আমাৰ কেৰেক্টাৰ।
আমি যদি চিনেমা এখন বনাইছোঁ সেইখন মোৰ কেৰেক্টাৰ ন, আমি যদি ডিজাইন এটা বনাইছোঁ সেইটো মোৰ কেৰেক্টাৰ, কিবা এটা বনাইছোঁ, আমি সেই ডিষ্টাৰ্ব হ'ব লাগিব। আমি সেই বস্তুটো যেতিয়ালৈকে নাপাওঁ, যেতিয়ালৈকে আমি নিজৰ কেৰেক্টাৰটো বিল্ড নকৰোঁ, আমাৰ চকুটোক যেতিয়া ধাৰ নকৰোঁ, আমি তেতিয়ালৈকে দেখাই নাপাওঁ। আমি যেতিয়ালৈকে সেই প্ৰশ্ন নকৰোঁ, আমি তেতিয়ালৈকে উত্তৰ নাপাওঁ। আমি যেতিয়ালৈকে সেই কেৰেক্টাৰটো নিজে বিল্ড নকৰোঁ, তেতিয়ালৈকে আমি সেই কেৰেক্টাৰটো নবনোঁ আৰু আমি কেৰেক্টাৰ এটা ক্ৰিয়েট কৰিবও নোৱাৰোঁ। সেইটো বস্তুৱেই আমাৰ ইয়াতে শিকোৱা যায়, অকল স্কিল নহয় ন। তো সেইটো কেনেকৈ চিন্তা কৰিব লাগে, অকল স্কিল নহয়, অবজাৰ্ভেশ্যনটো কেনেকৈ কৰিব লাগে ন, কেনেকৈ আমি চিন্তা কৰি কেনেকৈ আমাৰ ডিজাইন থিংকিং কৰিম। আৰু সেইটোৰ কাৰণে আমাৰ ইয়াতে বহুত আমি ৰিয়েকশ্যন পাইছোঁ। আৰু জেইনা যেনেকৈ কৰিছে, ৰিয়েকশ্যনৰ পিছত আমাৰ কেনেকুৱা ফিল হৈছে, এইটো নতুন ফিলিংছ আমাৰ কাৰণে ন। তো আমাৰ ষ্টুডিঅ'ত যেনেকৈ এতিয়া পেইণ্টিং চাইছে চবে, আমাৰ এই যাদুটো হোৱাৰ পিছত চাইছে ন, আমাৰ কেৰেক্টাৰ বিল্ড হৈছে। আমি যিবিলাক পেইণ্টিং বনাইছোঁ সেইবিলাক আমি যেনেকৈ মই শ্ৰীপৰ্ণাৰ লগত দেখিছোঁ, বাৰে বাৰে মই বহুত মানুহকো কৈছোঁ, শ্ৰীপৰ্ণাৰ যিটো ট্ৰানজিশ্যন, এইটো পিছত আমি এক্সিবিশ্যনটো দেখি আছোঁ। তো তাৰপিছত তোমালোকে সেই ভিউৱাৰ্ছবিলাকৰ লগত ইণ্টাৰেক্ট কৰিছা, ইণ্টাৰেক্টবিলাকৰ পিছত তোমালোকৰ কেনেকুৱা ৰিয়েকশ্যন, যিটো জেইনাই সুধিছে? আমাৰ যেনেকৈ চোৱাৰ পাৰ্চপেক্টিভটো খোল খাইছে বহুত। আমি আগতে মেবি কিছুমান পাৰ্চপেক্টিভৰ পৰা নাচাইছিলোঁৱে, চাব নাজানিছিলোঁ। চ' মই ভাবোঁ যে ভিউৱাৰ্ছখিনিৰো তেনেকুৱা হৈছে, ইয়াত আহি পেলাই বেলেগ এটা পাৰ্চপেক্টিভৰ পৰা চাবলৈ যত্ন কৰিব ইয়াৰ পৰা ওলাই যোৱাৰ পিছত পেইণ্টিংছবিলাক অবজাৰ্ভ কৰি। তো মই সেইটো ভাবোঁ যে এইটো এটা ডাঙৰ ইম্পেক্ট পেলাইছে। বহুতে কৈছে, এপ্ৰিচিয়েট কৰিছে যে বেক ষ্টৰী এটা থাকিলে ভাল। আৰু আমাৰ যিহেতু প্ৰতিখন পেইণ্টিঙৰে এটা কিবা নহয় কিবা এটা থট প্ৰচেছ বা ষ্টৰী এটা আছে, তো সেইটো বহুত এপ্ৰিচিয়েট কৰিছে। আৰু ষ্টাইলবিলাকো চব ইউনিক হয়, নিজৰ নিজৰ ইউনিক ষ্টাইল এটা আছে চবৰে। চ' সেইটো চাই পেলাই বহুত ভাল পাইছে। সেয়াই মোৰ ষ্টৰী মোৰ নিজৰে ষ্টুডেণ্ট নেন্সিৰ লগত আছে। তাই সেইদিনাখন চাই থাকোঁতে কৈছে, মই তাইক সুধিলোঁ পেইণ্টিংখন কি বুজি পাইছা বুলি, ষ্টৰীটো কি? তেতিয়া তাই ক'লে যে পেপাৰখিনি ডান্স কৰি আছে টাইপত। তো মই মানে বহুত ভাল লাগিলে যে এটলিষ্ট মানে কিবা এটা ইম্পেক্ট কৰিছে। হ'ব পাৰে তাই, মই যোনটো পেইণ্টিংখন কৰিছোঁ, যোনটো মানে মোৰ এক্সপিৰিয়েঞ্চ লৈ পিনে পেইণ্টিং কৰিছোঁ, সেইটো চাগে তাই এক্সপিৰিয়েঞ্চ কৰা নাই, কিন্তু মানে তাই যে সেইটো যে বুজি পাইছে যে পেপাৰখিনি এটা ফ্ল'ত আছে বা হেৰি হৈ আছে, ডান্স কৰি আছে বুলি যে কৈছে, তো মানে ফিল গুড টাইপত এটা আহিছে যে মানে ভাল হৈছে। কাৰোবাৰটো মানে এটা ইম্পেক্ট পৰিছে ন, কাৰোবাৰ কোনোবাত অলপ হ'লেও ইনফ্লুৱেঞ্চ হৈছে যে পেইণ্টিংখন লৈ। মই মাজতে কয় এই নেন্সি যিটো কেৰেক্টাৰৰ কথা বিদ্যুতে কৈ আছে, এই নেন্সিৰ বয়স অকল 5 বছৰ। তো সেইটো আমাৰ ভিউৱাৰ। তো মানে সেয়াই বহুত ভাল লাগিছে যে মানে মোৰ আগৰ পৰাই মন আছিলে যে এনেকৈ মই যদি পিছত কিবা কাম কৰোঁ, এটলিষ্ট মানে এজন মানুহ হ'লেও যে ইম্পেক্ট পৰে বা হেৰি হয়। তো ষ্টাৰ্টিংটো তাইৰ পৰা হৈছে। মানে সেয়াই বহুত ভাল লাগে যে আপোনাৰ পেইণ্টিংখনৰ পৰা কাৰোবাৰ এটা কিবা এটা বুজি পাইছে, কিবা এটা পাইছে ন। মোৰ ষ্টৰী আছে, মানুহে মোৰ পেইণ্টিং কেইখন চাইছে। এখন মোৰ পেইণ্টিং আছে, 2খন পেইণ্টিং আছে, যিখন মোৰ অলপ এক্সপেৰিমেণ্ট কৰা, লগতে অলপ নিজৰ। 3খনে গোটেইকেইখনেই নিজৰ, কিন্তু এখনত মই বহুত সময় দিছোঁ, 13 বছৰ লাগিছে, চবেই গম পাইছে। কিন্তু 2খন আৰু পেইণ্টিং আছে, যিখন এখন হ'ল এক্সটিক আৰু এখন ড্ৰিম। 2খনৰ ষ্টৰী আছে। এখনৰ বনাই থাকোঁতে মই আৰু এখন বনাব লগা হ'ল। এতিয়া নেন্সিৰ কথা কওঁতে মই আকৌ নেন্সিৰ কথাই ক'ম। নেন্সি সেইদিনা পেইণ্টিংবিলাক দেখা পাই একদম ঘূৰি ঘূৰি চব পেইণ্টিঙৰ মিনিং কৈ আছে, আৰু এটা মিনিং কওঁতে তেওঁৰ 1 ছেকেণ্ড লাগিছে। বাচ্ছা ইমান জাজ নকৰে, যি দেখিছে সেইটো কয়। তো তেওঁ এখন পেইণ্টিঙক ডাইৰেক্ট এটা শব্দই কৈছে, ড্ৰিম। চ' যেনেকৈ বিদ্যুতে কৈছে মোৰ ভাল লাগি গৈছে, তো মোৰ ভাল লগাই নহয়, মোৰ কিবা বেলেগ লাগিছে। কাৰণ যিটো ছবিৰ কথা কৈ আছোঁ, সেইটো ছবি অকল ফিলিংছক লৈ আঁকা। আৰু এই ফিলিংছ অঁকা, এই নেদেখা বস্তুবিলাক অঁকা, সেইটো এটা বহুত ডাঙৰ এক্সপেৰিমেণ্ট আমাৰ ইয়াতে চলি আছে। পয়েটিক টাইপৰ আছিল 2খন পেইণ্টিঙে মোৰ, এখন মাড আৰু এখন আনহাৰ্ট, এই 2খন। তো মাডখন দেখি পেলাইতো মানুহে যেতিয়া ফাৰ্ষ্ট চাইছে, কিছুমানে হয়তো বুজি পোৱা নাই, অলপ মানে যিটো আমি নৰ্মেলি এবষ্ট্ৰেক্ট বুলি কওঁ তেনেকুৱা টাইপৰে হৈছে 2খন।
হয়তো বুজি পোৱা নাই, কিন্তু অলপ যেতিয়া ডেফটত চাই তেতিয়া অলপ গম পায় যে ছবিকেইখনৰ কেনেকুৱা এটা ভিতৰলৈ সোমাই লৈ যোৱা টাইপৰ এটা ফিলিং এটা আছে দুইখন পেইণ্টিঙতে। আৰু মানুহে যেনেকৈ কৈছে যে গুজবাম্প আহি গৈছে মোৰ লগত কথা পতাৰ পাছত যে কেনেকুৱা কি হয় পেইণ্টিংখন। আৰু মই অলপ হেজিটেশ্যন ফিল কৰা নাই যে কি হয় ক'বৰ কাৰণে। আৰু আমি যেনেকৈ টাইপত পেইণ্টিংবিলাক কৰিছোঁ, যেনেকৈ বহুত টাইম আমি কম্পজিশ্যনত দিছোঁ, তাৰপিছত পেইণ্টিং কৰিছোঁ, এনেকুৱা হুৰমুৰকৈ মানে এইটো ভাবিলোঁ কৰিলোঁ, এনেকুৱা টাইপত কৰা নাই। তো সেই বস্তুটো আজি মানুহে গম পাইছে। ইয়াতে ষ্টুডিঅ'ত গেলেৰীটোত থিয় হৈ মানুহে কৈছে যে ইয়াত সাংঘাতিক কাৰবাৰ এটা চলি আছে বুলি। এনেকুৱাকৈ মানুহে এজ ইট ইজ মানে এনেকুৱা কোটেশ্যনটোৱে মই কৈছোঁ যে সাংঘাতিক এটা কাৰবাৰ চলি আছে বুলি ইয়াতে। এনেকুৱা পেইণ্টিং আগতে বহুত গেলেৰীত গৈছোঁ, এনেকুৱা দেখা নাই বুলি। মই কোৱা নাই যে আমি বহুত সাংঘাতিক পেইণ্টিং কৰিছোঁ, কিন্তু মানুহে সেইটো ফিল কৰিছে, নিজৰ সেইটো ভিউ এটা আমাৰ লগত শ্বেয়াৰ কৰিছে, আৰু সেইটো ভাল লাগিছে। মোৰ এইটো ইনষ্টলেশ্যনটোৰ কথাই ক'ম মই। মানুহ এগৰাকী আহিছিলে সেইদিনা, বাইদেউ এগৰাকী, তেওঁ মানে যোনটো কমপ্লিমেণ্ট মোক দিলে মোৰ বহুত ভাল লাগিলে। সেইটো ভাবি পেলানি ফিল কৰিছোঁ মই আৰু ভাল কৰিম, বেলেগ আইডিয়া লৈ পেলানি বনাম। এণ্ড তেওঁ কৈছে মানে চাই পেলাই কৈছে এইটো বাচ্ছাৰ বহুত ভাল পাব। এণ্ড তাৰপৰা কৈছে তোমালোকে এড কৰিছানে তাতে, মানে এইটো বহুত বেছিয়ে ভাল হৈছে, এনেকুৱা কৰিব পাৰে বুলি ভবা নাছিলোঁ। সেইটো দেন মানুহে কিনি ল'ব এনেকৈ কৈছে। দেন ভাল লাগিছে। তো কমপ্লিমেণ্ট পাই বহুতেই বেছি ভাল লাগিছে। মোৰো ভিউৱাৰ্ছৰ লগত যেতিয়া কথা পতা হৈছিলে, তেতিয়া তেওঁলোকে সেইটোৱে ফিল কৰিছিলে। মোৰ যিখন আছিলে পেইণ্টিং ক্ৰমেটিক হুইস্পাৰ্ছ অফ দ্য পাষ্ট, সেইখন চাই ফাৰ্ষ্ট তেওঁলোকে এইটো মানে অ'পেন ৰখা হৈছিলে যে তেওঁলোকে নিজেও চিন্তা কৰিব পাৰে কি হয়, তেওঁলোকে গেছ কৰিব পাৰে। আৰু তেওঁলোকে পিছত আকৌ বেক ষ্টৰিও জানিব বিচাৰিছিলে কি আঁকিছে বুলি। যেতিয়া মই কৈছিলোঁ তেতিয়া কিছুমানে মানে আচৰিত হৈ গৈছিলে যে ইমান চিম্পল বস্তু। যেতিয়া মই এক্সপ্লেইন কৰিলোঁ তেতিয়া গম পালোঁ এনেকুৱাতো হয়, মানে মই যিটো বস্তু দেখাইছোঁ তেনেকুৱা যে আচলতে হয়। আৰু ইমান গমে পাইছোঁ যে ইমান অবজাৰ্ভ কৰা নাই বা কেতিয়াও ভাবা নাই ক'ৰবাত যে দেখা পাব সেইটো বস্তু পেইণ্টিং হিচাপে বা এজ এ ফৰ্ম অফ আৰ্ট। চ' তেওঁলোকে নিজৰ বহুত ভাল পাইছে। আৰু যিখন মোৰ আই ৰিলেটেড আছিলে পেইণ্টিং, সেইখন ফাৰ্ষ্ট তেওঁলোকে টেকনিক এপ্ৰিচিয়েট কৰিছে যে ইমান ৰিয়েলিষ্টিক বা ডিটেইলিং কৰা হৈছে। আৰু সেই এটা ফিল এটা আহিছে যে কিবা এটা হায়াৰ অথৰিটি বা কিবা এনেকুৱা ফিল আছে চকুটোত, যে চকুটো ইমান এট্ৰেক্ট কৰে মানুহক। ডাইৰেক্ট যাই চকুটো এনেকুৱা লাগে যেন মোক চাই আছে বা মোৰ ওপৰত কোনোবা আছে বা চাই আছে, বিচাৰ কৰি আছে। আৰু সেইটো ফিলে দিব খুজিছিলোঁ, এটা স্পিৰিচুৱেল ফিল এটা। আৰু সেইটো তেওঁলোকে ফিল কৰিছে। মোৰ নিজৰ এটা ছেটিছফেকশ্যন পাইছোঁ যে মই যিটো বিচাৰিছোঁ দেখাবৰ কাৰণে তেওঁলোকে বুজি পাইছে। আৰু ইমান ফিল'চফিকেল বা ডিপ মিনিং এটাৰ ওপৰত আছে পেইণ্টিং। আমাৰতো কথা শেষেই নহয়, বহুত কথাই থাকে পাতিবলৈ, আৰু কথা কৈ থাকিলে ওলাই থাকিব এনেকুৱা। আৰু এইবিলাক ভাল লগা কথা, যেনেকৈ পেইণ্টিঙৰ কথা পাতিছোঁ। আমি বিচাৰোঁ যে বহুত মানুহ, যে আমি যেনেকৈ 6জন আজি বহি আছোঁ ইয়াতে, যেন বহুত মানুহে আমাৰ লগত কথা পাতি থাকক, বহুত মানুহ কানেক্ট হওক অ'এনআৰ ষ্টুডিঅ'ৰ লগত, আৰু আমাৰ মেম্বাৰবিলাকৰ লগত কানেক্ট হওক, সেইটোৱে বিচাৰোঁ। আমি এনেকৈ কথা পাতিছোঁ, এয়া আৰম্ভণি, আৰু আমি বহুত কথা পাতিম, চবেই কানেক্ট হওক। তাৰ লগত আমি এনেকৈ স্ক্ৰীণতো মাজে মাজে কথা পাতিম, সেইবিলাকতো কানেকশ্যন হওক। আৰু যদি কোনোবাই ভাবে যে কিবা টপিকৰ ওপৰত আমি কথা পাতিব লাগে, যে এইবিলাক টপিক আছে যিবিলাক টপিক আমি ভাবি পোৱা নাই, আমি এইবিলাক টপিকৰ ওপৰত ডাউট আছে, এইবিলাক টপিকৰ ওপৰত কুৱেশ্যন আছে, তো এইবিলাক টপিকো আমাক পঠাব পাৰে। আমি হয়তো সেইটো যদি কিবা এটা ৰাস্তা পাওঁ, হয়তো সেইটোৰ ওপৰত আমি আলোচনা কৰিব পাৰোঁ। আৰু আমাৰ অ'এনআৰ ষ্টুডিঅ' এনি টাইম অ'পেন আছে চবৰ, চব আহিব পাৰে ইয়াতে। তো আমাৰ অকল সোমবাৰে বন্ধ থাকে, তো বাকী কেইদিন আমাৰ খোলাই থাকে। তো চবেই ভিজিট কৰিব পাৰে যিকোনো কাৰণত। কাৰোবাৰ মন বেয়া লাগিছে, ছবি আঁকিব মন গৈছে, কাৰোবাৰ কিবা শিকিব মন গৈছে, কাৰোবাৰ পুতলা চাব মন গৈছে, কাৰোবাৰ বাচ্ছা চাব মন গৈছে, চব আহিব পাৰে। তো ইয়াতে আমাৰ আৰ্ট থেৰাপি, পেইণ্টিং, ড্ৰয়িং, এনিমেশ্যন, ভিজুৱেল আৰ্ট, ভিজুৱেল কমিউনিকেশ্যন চব আছে। চ' কোনো হেজিটেশ্যন নাই যে আহিব পাৰিম নে নোৱাৰিম, ফোন এটা কৰিব, আহি যাব।